মুখ্যমন্ত্ৰীয়ে আচলতে মানে গোটেই বস্তুটো এনালাইচিছ কৰি আছে নি অসমৰ ৰাইজক মানে চাই আছে যে অসমৰ ৰাইজে ঠাণ্ডা হৈ যাব নেকি যেতিয়া জুবিন দাই মানে মৰ্গত আছিলে তেতিয়া তেওঁলোকে মানে পাৰ্টি কৰিছে তেখেতলোকে ফেশ্বন শ্ব' পাতিছে আচলতে তেখেতৰ পৰা সাহস লৈয়ে আজি মই 13 বছৰ ধৰি প্ৰকৃতি বন্যপ্ৰাণী সুৰক্ষাৰ হকে কাম কৰি আছো 30 অক্টোবৰ মোৰ জন্মদিন আৰু সেই জন্মদিনটো এবাৰ জুবিন দাৰ কাৰণে উৎসৰ্গা কৰা হ'ব প্ৰথম গড় এডপ্ট কৰা মানুহটোৱে হৈছে জুবিন গাৰ্গ হয় অতি লাজৰ কথা যে আচলতে আজি আমাৰ জুবিন দাৰ কাৰণে ন্যায় বিচাৰি পেলাই আমি ৰাজপথত ওলাই আহিবলগীয়া তেখেত মৃত্যু হোৱাৰ পিছতেই দীঘলী পুখুৰীত যিখিনি শ বছৰ যিখিনি ব্ৰিটিছৰ যুগৰ যিখিনি গছ আছিলে সেই গছখিনি চৰকাৰ পক্ষৰ পৰা কাটি দিয়া হ'ল সমূহ অসমবাসী ৰাইজে যাতে আমাৰ যিটো আমাৰ ধৰক চাইনিজ লাইট বা বেলেগ বেলেগ যিবিলাক ধৰণৰ লাইট থাকে সেইবিলাক নজ্বলাই পেলাই জুবিন দাৰ নামত মোৰ গুৰু তেখেতৰ নামত যাতে আপোনালোকে এগছি যাতে মিঠাতেলৰ যাতে চাকি জ্বলাই সেইটো মই প্ৰত্যেকজন মানুহ আৰু অনুজনা আৰু হয় আচলতে অতি দুখৰ খবৰ আচলতে মই যেতিয়া ফাৰ্ষ্ট মই 19 তাৰিখে যেতিয়া খবৰ পাইছিলো 2:30মান বজাত মোক ফোন কৰিছিলে গুৱাহাটীৰ পৰা তেতিয়া মই মানে তেতিয়া বিশ্বাসে কৰা নাই মই কৈছো যে পাগল কি এনেকুৱা ধৰণৰ কথা কৈছো এনেকুৱা ধৰণৰ তাৰপিছত মই জোনাক যুগান্তৰ পৰা তেখেতৰ বহুতখিনি গ্ৰাফিক ডিজাইনৰ লগত কাম কৰিছিলে তেখেতে কান্দি কান্দি কৈছিলে আৰু তেতিয়াই মানে কৈছিলে এনেকুৱা ধৰণৰ ঘটনা এটা হৈছিলে আচলতে বহুত হুকে খুন্দা মাৰি ধৰে এনেকে মানে কি কম আচলতে আজিও এতিয়া মোৰ এই কথাখিনি ক'বলৈ গ'লে বহুতখিনি দুখ লাগি আছে আচলতে তেখেতৰ পৰা সাহস লৈয়ে আজি মই 13 বছৰ ধৰি প্ৰকৃতি বন্যপ্ৰাণী সুৰক্ষাৰ হকে কাম কৰি আছো আৰু আচলতে তেখেতক এই মাহতে আচলতে লগ কৰিবলৈ যোৱা কথা আছিল আমি বহুতখিনি কথা পাতিবলগীয়া আছিল আৰু মই এবাৰেই মই লগ পাইছো এনেকে বহুত মানে সাহস নহয় মানে কি কম কাম কৰিছো কিন্তু ভাবিছিলো যে অকমান এনেকুৱা ধৰণৰ এটা কাম কৰি লম যাতে যিটো কাম কৰাৰ পিছত তেখেতৰ ওচৰলৈ মই যাব পাৰো এতিয়া আমাৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানো হৈছিলেগে আৰু বহুতখিনি ধুনীয়া ধুনীয়া কিছুমান কাম হৈছিলে আমাৰ দিহিং পাটকাইত ভাবিছিলো এই কথাখিনি তেখেতৰ ওচৰত আমি বক্তব্য ৰাখিম তেখেতে খুব ভাল পাব বুলি মই আশা পালি আছিলো কিন্তু অতি দুৰ্ভাগ্যজনক যে তেখেতে আমাৰ মাজৰ পৰা যোৱা 19 তাৰিখে গুচি গ'ল সেইটো গোটেই অসমবাসীৰ কাৰণে কি গোটেই পৃথিৱীৰ কাৰণেই অতি মানে লোকচান বুলি ক'ব পাৰি বিশেষকে মানে আমাৰ কাৰণে দেশবাসীৰ কাৰণে বহুত লোকচান আৰু এনেকুৱা ধৰণৰ সাহস দিয়া আচলতে মানুহ পোৱা নাছিলো মানে তেখেতৰ পৰা বহুত সাহস পাইছিলো আচলতে সেইকাৰণে আজিৰ দিনত ক'বলৈ গ'লে মোকো বহুত এনেকুৱা যিখিনি কাম কৰো আপোনালোকে নিশ্চয় গম পায় যে বন ধ্বংসৰ বিৰুদ্ধে কয়লা খননৰ বিৰুদ্ধে গছ খননৰ বিৰুদ্ধে বেলেগ বেলেগ ধৰণৰ ক্ষেত্ৰত আমি মাত মাতি আহিছো কিন্তু সেই সাহসটো মই সদায় তেখেতৰ পৰা পাইছিলো আজি সঁচাকৈ মানে তেখেতে নাই অতি মানে কি ক'ম আৰু দুখ লগা কথা আচলতে এই কথাটো হৈছে কি এতিয়া চাওক আপোনালোকে নিশ্চয় মন কৰিছে যে 4জন মানুহক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হ'ল কিন্তু আজি 24 দিন হ'ল কেৱল গ্ৰেপ্তাৰহে কৰা হ'ল সেই মানুহকেইজনক মানে গম পাই যে তেওঁলোক দুখী কিন্তু আজিলৈকে সেই মানুহকেইজনক কিন্তু দোষী সাব্যস্ত কৰা নাই আৰু আমি ভাবিবলৈ বাধ্য হৈছো ইয়াত জৰুৰ কিবা ৰাজনীতিক কিবা জড়িত হৈ আছে নহলে হয়তো সেইকেইজন মানুহক নিশ্চয় শাস্তি প্ৰদান কৰিলে হলে আৰু ভিতৰত যিখিনি মানুহৰ যদি কথাখিনি সঁচা কথাখিনি ওলাই যায় এতিয়া কথাখিনি আচলতে বাহিৰত মই ভাবো যে কথাখিনি মানে মানুহৰ আগত উলিয়াই দিলে বেছি ভাল হ'ব নেকি মোৰ মতে মই ভাবো যে কথাখিনি উলিয়াই দিলে ভাল হ'ব এতিয়া তেখেতলোকে কি বা কৰি গৈছে এতিয়া ভিতৰত কথাখিনি কৈছে সেইখিনি কথা যাতে কেনেবাকে যদি লুকুৱাই দিয়ে সেইটো এটা বহুত ডাঙৰ কথা হ'ব আৰু যিমানে ডিলে কৰি যাব সিমানে কিন্তু প্ৰুফ বিলাক লুকুৱাবলৈ কিন্তু সুবিধা হ'ব যিবিলাক মানে কূটনীতিবিদ বিলাকে কিন্তু সেই কূটনীতিৰে কিন্তু সেই যিবিলাক প্ৰুফ বিলাক লুকুৱাবলৈ মানে সুবিধা হ'ব এতিয়া 24 দিন হৈ গ'ল তেখেতলোকে যিমান পাৰে বস্তুখিনি লুকুৱাইছে যে কিবা কিবি যদি বস্তুখিনি আছিলে সেই বস্তুখিনি লুকুৱাবলৈ সুবিধা পাইছে মোবাইল ফোনত যদি কিবা বস্তু আছে জুবিন দাৰ সেইখিনি লুকুৱাবলৈ সুবিধা হ'ব বা অন্যান্য বস্তুখিনি লুকুৱাবলৈ সুবিধা হ'ব এতিয়া যিখিনি ধৰক আমাৰ যিখিনি নৰবিকাশ কেইটাই ধৰক আমাৰ সিদ্ধাৰ্থ হওক আমাৰ কি মহন্ত শ্যামকানু মহন্ত হওক আমাৰ শেখৰ হওক তেখেতলোকে যিখিনি কথাখিনি কৈছে কথাখিনি বহুত কিজানি লুকাই দিব হয়তো বস্তুখিনি ৰেকৰ্ডিঙে সেইখিনি বস্তুটো ৰেকৰ্ডিং কৰা হয় ন কোৰ্টত সেই বস্তুখিনি গোটেইখিনি ৰেকৰ্ডিং কৰা হয় আৰু সেই ৰেকৰ্ডিং বিলাক যদি কিছুমান সঁচা কথা যদি লুকাই দিয়া হয় কিছুমান যদি তেতিয়া যদি নোলায় তেতিয়াহ'লে কথাখিনি মই ভাবো যে আৰু বহুত বেছি ডিলে হৈ যাব আৰু যিমানেই বস্তুটো ডিলে হৈ যাব সিমানেই বস্তুটো মানে ধৰক বস্তুখিনি লুকাই লুকাই গৈ থাকিব আৰু মই এনেকুৱা অনুভৱ হৈছে এতিয়া মুখ্যমন্ত্ৰীয়ে আচলতে মানে গোটেই বস্তুটো এনালাইচিছ কৰি আছে নি অসমৰ ৰাইজক মানে চাই আছে যে অসমৰ ৰাইজে ঠাণ্ডা হৈ যাব নেকি বা অসমৰ ৰাইজে কি বিচাৰিছে কি নাই বিচৰা এনেকুৱা এটা কিবা এটা মানে এনালাইচিছ কৰি আছে যেন মোৰ ফিল হৈছে মানে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই বস্তুটো মই মানে অনুভৱ কৰিব পাৰিছো কাৰণ কেলে নহলে মানে ইমান দিনলৈকে এজন মানুহ অসমৰ সম্পদ এজন গুৰু সেইজন মানুহক হত্যা কৰিছে বুলি যোনে গম পাইছে অলৰেডি গম পালেই তেখেতকতো
শাস্তি প্ৰদান কৰিব লাগে, জেলত থোৱাটো শাস্তি প্ৰদান বুলি নকয়তো, তেখেতক কিবা এটা ডিক্লেয়াৰ দিব লাগিছিলে, গোটেই জীৱনটো জেল হ'ব, ফাঁচি প্ৰদান কৰিব, এনকাউণ্টাৰ কৰিব, কিবা নহয় কিবা এটাতো ডিক্লেয়াৰ এটা দিব লাগিছিলে, কিন্তু আজি পৰ্যন্ত একো এটা ডিক্লেয়াৰ দিয়া নাই। আৰু অলৰেডি কি ক'ম আৰু লাজৰ কথা, সেইদিনা আচলতে মানে যেতিয়া জুবিন দাই মানে মৰ্গত আছিলে তেতিয়া তেওঁলোকে মানে পাৰ্টি কৰিছে, তেখেতলোকে ফেশ্বন শ্ব' পাতিছে, আৰু ইয়াৰ পৰাই গম পোৱা যায় যে মানে কেনেকুৱা অৱহেলা কৰা হৈছে, আমাৰ জুবিন দাক কেনেকুৱা ধৰণে অৱহেলা কৰা হৈছে, ইয়াৰ পৰাই গম পোৱা যায়। সেইটো কাৰণে অসমবাসী ৰাইজে কিন্তু সতৰ্ক হৈ থাকিব লাগিব, প্ৰত্যেকজন মানুহে কিন্তু সতৰ্ক হৈ থাকিব লাগিব। এতিয়া ইমোচন নহয়, এতিয়া আমি মেণ্টেলি আৰু ফিজিকেলি পুৰা ষ্ট্ৰং হৈ পেলাই আমি কাম কৰিব লাগিব, সেইটোৱে মই অনুৰোধ জনাওঁ। আৰু প্ৰত্যেকে যাতে জুবিন দাৰ যিখিনি ভাল কাম কৰিছিলে সেইখিনি ভাল কামখিনিও যাতে তেখেতৰ যাতে আৰু যাতে আগবঢ়াই লৈ যায়, মই সেইখিনি কথাও অনুৰোধ জনাওঁ। আৰু কোনো যাতে পলিটিক্স নকৰে জুবিন দাক লৈ পেলাই। লাজৰ কথা যে আচলতে আজি আমাৰ জুবিন দাৰ কাৰণে ন্যায় বিচাৰি পেলাই আমি ৰাজপথত ওলাই আহিবলগীয়া হৈছে, আমি হাল্লা কৰিবলগীয়া হৈছে, আমি প্ৰটেষ্ট কৰিবলগীয়া হৈছে। যিজন মানুহে আচলতে গোটেই অসমবাসীৰ কাৰণে কাম কৰি গ'ল, গোটেই মিউজিক ইণ্ডাষ্ট্ৰি এটাৰ কাৰণে কাম কৰি গ'ল, গোটেই অৰণ্যৰ কাৰণে কাম কৰি গ'ল, গোটেই প্ৰকৃতি সংৰক্ষণৰ কাৰণে কাম কৰি গ'ল, মানুহৰ চিকিৎসাৰ কাৰণে কাম কৰি গ'ল, পঢ়া শুনাৰ কাৰণে কাম কৰি গ'ল, কি কাম কৰা নাই, মানে টুৰিজিম ইণ্ডাষ্ট্ৰিটো ডেভেলপমেণ্টৰ কাৰণে কাম কৰি গ'ল। আজি সেইজন মানুহ যেতিয়া মানে মৃত্যু হ'ল, সেই মৃত্যুত কিন্তু আমি কিন্তু ন্যায় বিচাৰি পেলাই আমি প্ৰটেষ্ট কৰিবলগীয়া হৈছে। ইয়াতকৈ আমাৰ দুৰ্ভাগ্যজনক আৰু দুখৰ কথা হ'বই নোৱাৰে কেতিয়াও। আৰু যিজন মানুহে প্ৰকৃতি ভাল পাইছিল, অতি দুখ পাইছো, তেখেত মৃত্যু হোৱাৰ পিছতেই দীঘলী পুখুৰীত যিখিনি শ বছৰ যিখিনি ব্ৰিটিছৰ যুগৰ যিখিনি গছ আছিলে, সেই গছখিনি চৰকাৰ পক্ষৰ পৰা কাটি দিয়া হ'ল, উন্নতিৰ নামত কাটি দিয়া হ'ল। তেখেতে কিন্তু যেতিয়া আছিলে, তেখেতে যেতিয়া প্ৰটেষ্ট কৰিছিলে, সেই গছখিনি কিন্তু ধুনীয়াকে সুন্দৰভাৱে সংৰক্ষণে কৰি আছিলে। কিন্তু তেখেতৰ যেতিয়াই মৃত্যু হ'ল, তেতিয়াই কিন্তু সেই গছখিনি কিন্তু ৰাতিৰ ভিতৰত কিন্তু কাটি দিয়া হ'ল। আৰু অতি দুখৰ কথা, আচলতে এজন প্ৰকৃতি ভাল পোৱা মানুহক এইখিনিয়ে সন্মান নেকি? জুবিন গাৰ্গ তেখেতলৈ এইখিনিয়ে সন্মান নেকি যে তেখেতৰ মৃত্যুৰ পিছতে গছখিনি কাটি দিয়া হ'ল, যিজন মানুহে প্ৰকৃতি ভাল পাইছিলে? অতি দুখৰ কথা। আচলতে এই ডিগবৈত বুলি নহয়, তেখেতৰ এই মৃত্যুৰ সুযোগ লৈ গৈ পেলাই অসমৰ মানুহ যেতিয়া বিজি আছিলে, প্ৰত্যেক ধৰণৰ ঠাইত, প্ৰত্যেক জেগাত, আচলতে বেলেগ বেলেগ ঠাইত, বহু ঠাইত বৰ্তমান বহুত ডাঙৰ ডাঙৰ শ বছৰ পুৰণা গছ বিলাক কাটি দিয়া হৈ গ'ল। অতি দুখ পাইছো। এনেকুৱা ধৰণৰ আচলতে কেতিয়াও হ'ব নালাগিছিলে। আমি ভাবিছিলো যে সেই গছখিনি জুবিনৰ নামত সংৰক্ষণ কৰিব, দীঘলী পুখুৰী গছখিনিক তেখেতৰ নামতে সংৰক্ষণ কৰিব বুলি ভাবিছিলো, কিন্তু সেই সংৰক্ষণ কৰা হ'ল নি, গছখিনি কাটিহে পেলোৱা হ'ল। আৰু ইয়াতকৈ আচলতে দুখৰ আৰু লাজৰ কথা একো হ'ব নোৱাৰে। আচলতে মানে কি ক'ম, যিজন মানুহক আচলতে যিমানখিনি সন্মান দিব লাগিছিল, আচলতে সেইখিনি সন্মান তেখেতে আচলতে নাপালে। আৰু মই শেষত এটা কথাই ক'ব বিচাৰো, জুবিন গাৰ্গ ডাঙৰীয়া এনেকুৱা এজন মানুহ, মই নিজেই গৈছো তেখেতৰ তাত মই ৰাতিপুৱাও যাওঁ, ৰাতিও যাওঁ, ৰাতি 12টা-1টা বজালৈকে তাত মানুহ থাকে। আৰু যিজন মানুহে মৃত্যু হোৱাৰ পিছতো মানুহৰ কাৰণে কাম কৰি থৈ গ'ল। তাতে এতিয়া বহুত মানুহ সংস্থাপন হৈছে, মৃত্যু হোৱাৰ পিছতো সংস্থাপন কৰি যোৱা এজনেই মানুহ, যিজন হৈছে জুবিন গাৰ্গ। আৰু সেই জুবিন গাৰ্গ ডাঙৰীয়াৰ কাৰণে, এজন ইমান মহান মানুহৰ কাৰণে কিন্তু আজিৰ দিনত আমি কিন্তু প্ৰটেষ্ট কৰিবলগীয়া হৈছিলে। এইটো কাৰণে আৰু দুৰ্ভাগ্যজনক কোনো কথা নাই। কালী পূজা আচলতে সমাগত, আৰু কালী পূজাৰ সময়ত মই সদায় অনুৰোধ জনাওঁ, বিশেষকে এইটো এটা দুখৰ দিন, জুবিনদাৰ দুখৰ দিন। এই সময়ত আচলতে আমি কেতিয়াও বম ফুটাব নালাগে। আনকি প্ৰত্যেকবাৰে মই অনুৰোধ জনাওঁ, কেৱল মানে সেই বুলিও নহয়, আমাৰ গোটেই মানে প্ৰদূষণ হৈ যায়, গোটেই বায়ু প্ৰদূষণ বা আদি কৰি বিভিন্ন ধৰণৰ চৰাই চিৰিকটি, জীৱ জন্তু বিলাকৰ বহু অসুবিধা হয়। মই সেইকাৰণে অনুৰোধ জনাওঁ, প্ৰত্যেকজন মানুহক যাতে আপোনালোকে যাতে বম নুফুটাই, আৰু পোহৰৰ দীপাৱলী আপোনালোকে যাতে চাকি বন্তি জ্বলাই পেলাই আপোনালোকে যাতে পালন কৰে, সেইটোৱে মই অনুৰোধ জনাওঁ। সকলোকে শান্তিৰে আপোনালোকে জীয়াই থাকিবলৈ দিয়ক। যেনেকে আমাৰ কিবা এটা যদি বম যদি আমাৰ ওচৰতে ফুটাই দিয়ে, আমি কিমান আতংক হৈ যাওঁ। যদি সামান্য যদি চৰাই এটাৰ ওচৰত যদি তেনেকুৱা ধৰণৰ যেতিয়া ফুটাই দিয়া হয়, তেতিয়া তেওঁলোকৰ বহুত অসুবিধা হয়। আৰু তেনেকে বহুত চৰাই চিৰিকটি, জীৱ জন্তুৰ এই মানে দেৱালীৰ সময়ত বহুত মৃত্যু হয়। এনেকুৱা ধৰণৰ বহুত মানে বাতৰি আমি পঢ়িবলৈ পাওঁ বা নিজৰ চকুৰে আমি দেখিছো। সেই গতিকে মই অসমবাসী ৰাইজক অনুৰোধ জনাইছো, কোনেও যাতে দেৱালীৰ সময়ত যাতে বম বা এনেকুৱা ধৰণৰ আৰু ৰঙৰ উৎসৱ তেখেতলোকে যাতে চাকি বন্তিৰে পালন কৰে, সেইটো মই অসমবাসী ৰাইজক অনুৰোধ জনাইছো। হয়, মই এই চগতে মই অনুৰোধ জনাওঁ, সমূহ অসমবাসী ৰাইজে যাতে আমাৰ যিটো আমাৰ ধৰক চাইনিজ লাইট বা বেলেগ বেলেগ যিবিলাক ধৰণৰ লাইট থাকে, সেইবিলাক নজ্বলাই পেলাই
জুবিন দাৰ নামত মোৰ গুৰু তেখেতৰ নামত যাতে আপোনালোকে এগছি যাতে মিঠাতেলৰ যাতে চাকি জ্বলাই সেইটো মই প্ৰত্যেকজন মানুহ আৰু অনুৰোধ জনাও আৰু প্ৰত্যেকজন যাতে মানুহে যাতে প্ৰাৰ্থনা কৰে জুবিন দাৰ জাষ্টিছৰ কাৰণে যাতে জুবিন দাই যাতে ন্যায় পায় ইমান ভাল এজন মানুহ যিজন মানুহে একেধাৰে প্ৰকৃতিৰ কাৰণে মানুহৰ কাৰণে গানৰ কাৰণে মানে গোটেই সংগীত উদ্যোগটোৰ কাৰণে চিনেমা উদ্যোগৰ কাৰণে টুৰিজিমৰ কাৰণে প্ৰত্যেকটা ক্ষেত্ৰত আচলতে জুবিন দাই কাম কৰি গৈছিলে বেমাৰী চিকিৎসাৰ কাৰণে কিয় কাম কৰা নাই প্ৰত্যেকটা ক্ষেত্ৰত কাম কৰি আছিলে তেনে এজন মানুহক ক'বলৈ গ'লে আমাৰ মানে কিছুমান মানুহে হত্যা কৰি পেলালে বুলিয়ে মই এইটো কথাটো কৈছো আৰু হয় হত্যা কৰি পেলালে কথাবিলাক নিশ্চয় অসমবাসী ৰাইজে অতি সোনকালে এইবিলাক কথাবিলাক আমাৰ পোহৰলৈ আহিব তেখেতক মানে স্লো মাৰ্ডাৰ বুলিয়ে ক'ব পাৰি স্লো মাৰ্ডাৰ তেখেতক কৰা হ'ল আৰু সঁচাকৈ অতি দুখ লগা যিখিনি মানুহক আচলতে জুবিন দাই নিজৰ বুলি ভাবিছিল একেবাৰে নিজৰ আপোন বুলি ভাবিছিল নিজৰ ভাই বুলি ভাবিছিল আচলতে সেই ভাই বিলাকে আচলতে দাদাক হত্যা কৰি পেলালে তাত ইয়াতকৈ আৰু দুখৰ কথা একো হ'ব নোৱাৰে মই ভাবো যে সেই লোকসকলে শাস্তি পোৱাটো উচিত আৰু অতি শীঘ্ৰে শাস্তি পাব লাগে কাৰণ তেনে এজন মানুহক আমি আচলতে হেৰুৱাই পেলাম বুলি কেতিয়াও আচলতে ভবাই নাছিলো আৰু অতি নিন্দনীয় কথা অসমবাসীৰ কাৰণে আচলতে অতি লাজৰ কথা আচলতে এনেকুৱা ধৰণৰ অসমবাসী মানুহে যে কৰি পেলাব মানুহ যে মাৰি পেলাব সেইটো কথা কেতিয়াও আচলতে ভবাই নাছিলো অসহায় হৈ আছিল সকলোৱে দেখিছে যে অসহায় এজন মানুহক সহায় কৰা হলনি তেখেতক সহায় কৰা নহল সাগৰত এই দ্বীপটোত আচলতে তেখেতক মানে এৰি দিয়া হল মৃত্যুৰ মুখলৈ এইটো মানে অতি দুখ লগা খবৰ মই ভাবিছো যে যিখিনি মানুহ জড়িত হৈ আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শেখৰ আৰু বাকী মানে আমাৰ আৰু এজনী ছোৱালী এজনী আছে প্ৰত্যেকজন মানুহক যাতে শাস্তি প্ৰদান কৰে মই সেইটোৱে অনুৰোধ জনাও আৰু অসমৰ পৰা এনে এজন সম্পদক আমি হেৰুৱাইছো এইটো আমাক জাষ্টিছো লাগিব অতি শীঘ্ৰে ইয়াক লৈ পেলাই যাতে কোনো যাতে ৰাজনীতি নকৰে আমি গম পাইছো যে ইয়াক লৈ পেলাই কিছু ক্ষেত্ৰত ৰাজনীতি কৰা হৈছে কাৰণ কিছুমান আমি বস্তু গোটেই এনালাইচিছ কৰি পেলাই কিছুমান অকমান বস্তুখিনি সাৰ্ভে কৰি পেলাই গম পাইছো যে ইয়াত বহুতখিনি পলিটিকেল কথাও জড়িত হৈ আছে জড়িত নথকা নহয় আৰু এই পলিটিকেল কথাখিনিৰ কাৰণে তেখেতক আচলতে মাৰ্ডাৰ কৰি পেলোৱা হৈছে অতি এটা দুখৰ কথা কাৰণ কিছুদিনৰ আগতে তেখেতৰ মই বহুখিনি নিউজ চাইছিলো তেখেতে কিছুমান কথা কৈছিল যে এতিয়া আমাৰ হিন্দু মুছলিম বেংগলী বিহাৰী নেপালী হওক আমাক গোটেই ভাগ কৰি দিয়া হৈছে আমি এইটো ভাগ কৰিব নিদিওঁ আমি সেইটো বস্তু চাই ল'ম তেখেতে এইখিনি কথাখিনি কিছুমান আগত কৈছে আৰু সেই কথাখিনি শুনি পেলাই আমি অনুমান কৰিছো যে তেখেতৰ জোৰ ৰাজনীতি জড়িত হৈ আছে আৰু ৰাজনীতিৰ কাৰণে তেখেতক আচলতে মাৰি পেলোৱা হৈছে আৰু অতি দুখ পাইছো যে সেই কথাখিনিৰ কাৰণে যে আমাৰ সম্পদ এজনক ইমান মানে এনেকা ধৰণে যে হত্যা কৰি পেলালে আচলতে ইয়াতকৈ আৰু দুখৰ কথা আমাৰ বাবে কেতিয়াও হ'ব নোৱাৰে মই ভাবো যে যোন মানুহ ইয়াৰ লগত জড়িত হৈ আছে সকলোকে শাস্তি প্ৰদান কৰক আৰু জুবিন দাই তেখেতে জাষ্টিছ পাবই লাগিব আৰু আমি অসমৰ মানুহে একগোট হৈ আহিব লাগিব আৰু এটা মুভমেন্ট কৰিবলৈ মই সকলোকে অনুৰোধ জনাইছো যিহেতুকে আমাৰ গৰিমা বৈ অনুৰোধ জনাইছে আমিও এই চেগতে অনুৰোধ জনাইছো প্ৰত্যেকজন মানুহে যাতে হেশটেগ জাষ্টিছ ফৰ জুবিন বুলি সকলোৱে যাতে প্ৰত্যেক দিনাই যাতে লিখে আৰু প্ৰত্যেক দিনাই যাতে একেটা সময়ত লিখে 12টা বজাত বা সন্ধিয়া 5টা বজাত এনেকুৱা সময়ত যাতে গোটেই অসমবাসী একেটা সময়ত যাতে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি যাতে লিখে সেইটো মই অনুৰোধ জনাইছো যাতে আমাৰ গোটেই পৃথিৱীৰ মানুহে যাতে গম পায় যে কি ধৰণে ঘটনা হৈছিল নহলে নহব আচলতে মানে কিছুমান মানুহে ইয়াতে লাজ পাব লাগিব ইয়াত বহুত যেহেতুকে মানুহ ডাঙৰ মানুহ বহুত ডাঙৰ মানুহ ইয়াত হাত হৈ আছে বহুত ডাঙৰ মানুহ জড়িত হৈ আছে আচলতে সেই মানুহখিনিয়ে লাজ পাব লাগিব গোটেই ৱৰ্ল্ডে যেতিয়া এই কথাখিনি অলৰেডি গম পাইছে গোটেই ৱৰ্ল্ডে যেতিয়া আৰু বেছিকে এই কথাখিনি গম পাব তেতিয়া সিহঁতি লাজ পাব আৰু সেই লাজ পাবৰ কাৰণে আমি কি কৰিব লাগিব হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আপোনালোকে প্ৰত্যেক দিনাই জুবিন দাৰ এখন ফটো লগাই পেলাই আপোনালোকে দিব নিশ্চয় গোটেই বস্তুটো ট্ৰেন্ডিঙত যাব আৰু তেতিয়া গোটেই ৱৰ্ল্ডে কথাখিনি গম পাব